সাবধান গাইজ, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। মোৰ ঈশ্বৰৰ কৃপাত আৰু আপোনালোকৰ আশীৰ্বাদত ভালে। আৰু এয়া মইজনী এতিয়া বাজিছে আপোনাৰ 4:12 আৰু আপোনালোকক 4:12 ৰাতিপুৱা দেখাই আছোঁ ৰ'ব। আৰু এয়া হৈছে 4:12 ৰাতিপুৱা। 4টা বুলি এইকাৰণে কোৱা নাই, কাৰণ কিয় ডিফাৰেঞ্চ আছে না যিয়ে নহওক। আৰু এইফালে চাওকচোন জোনবাই, ভগৱানৰ সঁচাকৈ কি ধুনীয়া সৃষ্টি ন। আমাৰ কাৰণে জোনবাই সৃষ্টি কৰিছে, আকাশ সৃষ্টি কৰিছে, গছ গছনি সৃষ্টি কৰিছে। আৰু এইফালে মইজনীয়ে য়োগা কৰিব আহিলোঁ। য়োগা কৰা আজি এবছৰ মানে হ'ল। এবছৰৰ আগত PCOD হৈছিল, যাৰ কাৰণে য়োগা আৰম্ভ কৰিছিলোঁ। আৰু চবতকৈ ডাঙৰ কথা, য়োগা কৰিলে মই মোৰ ভগৱানক বিচাৰি পাওঁ। এনেকুৱা ফিল হয় যে God has big plan for you, trust them। তো য়োগা ইম্পৰ্টেণ্ট, ভগৱানক পোৱাৰ আশাত। আৰু ভাল লাগে কিবা এটা তেৰাৰ কথা ভাবিলে। আৰু গাইজ ফাইনেলি মোৰ য়োগা কৰা হ'ল আৰু এতিয়া বাজিছে 4:53। প্ৰায় 1 ঘণ্টাই য়োগা কৰিলোঁ। য়োগা কৰি যিটো ফ্ৰেছ অনুভৱ হয় ন, সেইটো কোনো বেলেগে ফিল দিব নোৱাৰে। তো আই লাভ য়োগা, কিউকি য়োগা সে হি হোগা। এয়া হৈছে 5 বজাৰ ৰাতিপুৱা গাইজ। চাওকচোন আমাৰ ঘৰৰ পিছফালৰ এই ধাননি পথাৰখন, এনেকুৱা ফিল হয় যে লখিমপুৰত আছোঁ। সঁচাকৈ বহুত ভাল লাগে, গছ গছনিবোৰ, ধাননি পথাৰবোৰ। এতিয়া মোৰ ঘৰ সাৰা, ঘৰ মোচা, বাচন ধোৱা হওক, বহুখিনি কাম আছে। তো অলপ পিছত আপোনালোকক লগ পাই আছোঁ। ঘৰৰ প্ৰায়বোৰ কাম কৰি গা চা ধুই এয়া মাক থ'বলৈ আহিলোঁ, কাৰণ মায়ে যাব আজি ভণ্টিৰ ঘৰলৈ। আমাৰ মাৰ আমি দুজনীয়ে ছোৱালী, আৰু মায়ে আমাক দুজনীকে বহুত বেছি ভাল পায়। সেইটো আৰু ক'বলগীয়া কথা নহয় দিয়কচোন, সকলো মাতৃয়ে সন্তানক ভাল পায়। তথাপিতো ক'লোঁ আৰু। মায়ে গ'ল ভণ্টিৰ ঘৰত, আৰু এইফালে মই গৈছিলোঁ দোকানত। দোকানৰ পৰা আনিলোঁ এয়া চয়াবিন আৰু টেকেলি পিঠা দুটা। খোৱাৰ কাৰণে বিশেষ একো নাই, যাৰ কাৰণে চয়াবিন বনাম বুলি ভাবিছোঁ। চয়াবিন মোৰ খুবেই প্ৰিয়। আগতে কেইদিনমান আগতে মোৰ থাইৰয়ড আছিল। কেইদিনমান আগতে নহয়, মানে 4 মাহমান আগত থাইৰয়ড ধৰাত পৰিছিল। তাৰপিছত চেক কৰিলোঁ, পৰহি চেক কৰিলোঁ, থাইৰয়ড নাই, গায়েব। মানে য়োগাৰ কামাল হয়। তো য়োগা কৰাৰ কাৰণে অলপমান থামিল, যাৰ কাৰণে চয়াবিন আজি খাম। নাই যিহেতু থাইৰয়ড, তথাপিতো মেইনটেইন কৰিব লাগিব যিখিনি কৰিব লাগে, কাৰণ থাইৰয়ড আৰু চুগাৰ বোলা বস্তুটো অলপ বেলেগ টাইপৰ বস্তু। যিয়ে নহওক বলক, এতিয়া এইবিলাক বনাওঁ, খাওঁ। এইফালে আমাৰ বাবু আৰু বাবুৰ দেউতাকে শুই আছে। এটাই মোবাইল এনেকৈ চাই আছে, মোবাইল চাই আছে এটাই, আৰু এটাটো তাই উঠ হা। কি টেকলি পিঠা জহাবি না নাই? হা কি হা মুখ ধুই আহো। টেকলি পিঠা কথা কোৱাৰ লগে লগে মুখ ধুই আহোঁ, মুখ ধুই আহোঁ। টেকলি পিঠা খাবা? চুম এটা গুড মৰ্ণিং ক। খবৰ ভাল না দাদা? বহু দিনৰ মূৰত লগ পালোঁ। আৰু এফালে বহাই দিলোঁ গৰম পানী, আৰু এফালে দিছোঁ চাহ। বাবুৱে চাহ খাব। টেকেলি পিঠা বুলি কোৱাৰ লগে লগে বেচেৰাটো উঠিলে। মানে পিঠা বোলা বস্তুটো ভাল পায়, বেলেগ এইবিলাক চিপছ টিপছ ইমান এটা ভাল নাপায় সি। আৰু এইফালে মোৰ চাহ হৈয়ে গ'ল গাইজ। আৰু এইফালে দেখিছেনে বাউলটোত চয়াবিন তিয়াই থৈ দিছিলোঁ, ডাঙৰ ডাঙৰ চয়াবিন আনিছোঁ। তো এতিয়া মই চাহখিনি চেকি লওঁ। চাহখিনি চেকি কিনে গোটেইকেইটা একেলগ হৈ কিনে খাওঁ ৰ'ব। আৰু এয়া আমাৰ বাবু অপেক্ষা কৰি আছে মোলৈ, চাহ কেতিয়া আনিব। তাকে চাহ আনিলোঁ। এওঁ শুইয়ে আছে, যাৰ কাৰণে মই তেওঁলৈ চাহ অনা নাই, থৈ দিছোঁ চাহ। আৰু দেউতা উঠিলে, দেউতালৈ আনিলোঁ চাহ। দেউতা মুখ ধুইছে, তো দেউতাকো চাহ দিওঁ, গোটেইকেইটাই লগ হৈ কিনে খাই লওঁ। আৰু কিছুমান মানুহে মোক সোধে যে সৰুৰ পৰা ডাঙৰ হ'লি দুখতে
কিন্তু বিশ্বাস কৰক এনেকুৱা ফিল বৰ্তমান হোৱা নাই। মই দুখত আছোঁ কাৰণ মোৰ লগত মোৰ মা দেউতা আছে। অন্য একো দিব নোৱাৰিলেও মানে ফিজিকেলি যে আছে সেইটোৱে মোৰ কাৰণে বহুত ডাঙৰ কথা। যিয়ে নহওক মোৰ ব্লগটোত কেতিয়াও মই মোৰ ভগৱানৰ কথা নোকোৱাকৈ শেষ নকৰোঁ। মোৰ ব্লগটোত শেষত বা মাজতে হওক বা আগতে হওক ভগৱানৰ কিবা নহয় কিবা কথা থাকে, কিয় নাজানো, আচলতে তেওঁৰে কৃপা। শ্ৰীকৃষ্ণই কেতিয়াবা আমাক কিছুমান মানুহৰ পৰা আঁতৰাই ৰাখে যাতে ইন ফিউচাৰ আমি সুখী হৈ থাকিব পাৰোঁ। তেওঁৰ ডিচিশ্যন লগে লগে বুজিব নোৱাৰোঁ, কিন্তু তেওঁ জানে মোৰ কাৰণে কি ভাল। সেইকাৰণে জীৱনত যি পাওঁ, দুখ সুখ সমস্যা সকলোবোৰ সুখ মনে স্বীকাৰ কৰোঁ। আৰু এটা কথা, তেওঁক চিন্তা কৰাৰ পৰা এটা কথা জানিব পাৰিছোঁ যে মনুষ্যই আপোনাক আধা বাটত এৰি দিব পাৰে, কিন্তু পৰমাত্মাই সদায় লগত থাকে। দুখ শেষ কৰাৰ এটাই মাত্ৰ ৰাস্তা আছে, সেয়া হ'ল মংগল ভগৱানৰ নাম লোৱা। তাৰ বাহিৰে একো ৰাস্তা নাই। গতিকে ৰাম নাম, কৃষ্ণ নাম, হৰি নাম লওক। মানুহৰ বিষয়েনো বেয়া বেয়া কিয় আলোচনা কৰি সময় নষ্ট কৰে। পৰমাত্মাক ভাবিলে আপুনি ধুনীয়া ৰাস্তা এটা পাব। এইখিনি কথা কোৱাৰ আগত মই নিজক বহুতখিনিয়ে সলনি কৰিছোঁ। উপদেশত কৰি আৰ্হি শ্ৰেষ্ঠ বুলি কয়। মই বিভিন্ন ধৰণৰ সমস্যাৰ লগত যুঁজিছোঁ। আৰু চবতকৈ ডাঙৰ কথা 2024 চনটোৱে মোক বহুতখিনি কথা শিকালে। যেতিয়া মানুহ এজনী সমস্যাত পৰে তেতিয়া বন্ধু বৰ্গ কোনো কাম নিদিয়ে, কেৱল এটাই কাম দিয়ে, সেয়া হৈছে পৰম বন্ধু কৃষ্ণ হৰি। তাৰ বাহিৰে কোনোৱে আপোনাক খবৰেই নলয়। 2024 চনটোত বিশ্বাস কৰক মোৰ সেই 9,000 টকীয়া কামটো খেদাবৰ কাৰণে মানুহে নানান ধৰণৰ প্ৰচেষ্টা চলাইছিল, বৰ্তমানো চলাই আছে বাৰু। কিন্তু তেৰাৰ আশীৰ্বাদত, তেৰাই যিটো মানে মোক সহায় কৰিলে, সেই সহায়ৰ কাৰণে মই আজি টিকি থাকিব পাৰিছোঁ। তেওঁ মোক সঁচাকৈ বহুতখিনি সহায় কৰিছে। তেওঁ মানে মোক কোনো সহায় কৰা মানুহ নাই, মোৰ কথা শুনা মানুহ নাই, কিন্তু মই তেৰাক কওঁ সকলো কথা। সেই প্ৰভু মোৰ এনেকুৱা চলি আছে, মোক মই বিনা কাৰণত এনেধৰণৰ শাস্তি পাই আছোঁ, মই কি কৰোঁ। তেতিয়া এটাই কথা মনত আহে, ভিডিঅ'ৰ আগত কৈছোঁ চাগে আপোনাক, যে গড হেজ বিগ প্লেন ফৰ ইউ, ট্ৰাষ্ট দেম। তো সেইটো কথা আহে মনত, আৰু সেইটো কথালৈ চিন্তি ভাবিয়ে মানে ধৈৰ্য ধৰি আছোঁ। আজিলৈকে কাকো ক'ব যোৱা নাই যে মোৰ লগত কিয় এনেকুৱা কৰিলে। মই বিচাৰোঁ যে মোৰ প্ৰভুই সেইখিনি বিচাৰ কৰক আৰু তাৰ পৰিণাম দিয়ক। তাৰ বাহিৰে মই একো নিবিচাৰোঁ। চাহ তাহ খাই আহি কিনে এয়া মই ভাত বনাব আহিলোঁ। ভাত মানে আঞ্জাখিনি তো তেল দিয়ে দিছোঁ, আৰু এতিয়া আপোনাৰ ইয়াত পিঁয়াজ দিম। চিম্পুল, একেবাৰে চিম্পুল, জানেনে? আপোনালোকে এনেকৈ বনাই নে নবনাই নাজানো। কেৱল পিঁয়াজৰ ব্যৱহাৰ আৰু জলকীয়া দুটামান দিম নেকি, সেয়াই, আৰু তাৰ বাহিৰে একো নাই। সেনেকৈ খায়ে ভাল পাওঁ। অলপমান জ্বলা হ'লে ভাল পাওঁ, যাৰ কাৰণে জ্বলা 3-4টামান দিম, বাকী আৰু একোৱেই নিদিওঁ। কাটি থোৱা কেঁচা চব্জিখিনি দেখিছে যে, এয়া অমিতা আলুৰ হয়। তাত চয়াবিনটো দিম বাৰু। এয়া মায়ে কাটি থৈ যোৱা। মাকবিলাক কেনেকুৱা ন? আচলতে মাকবিলাকক মাষ্টাৰ অফ আৰ্টছৰ ডিগ্ৰীটো দি দিব লাগে। মাষ্টাৰ অফ আৰ্টছ ডিগ্ৰীটো 2 বছৰত সম্পূৰ্ণ হয়, কিন্তু আমাৰ মাসকলে, পৃথিৱীত যিমান মা আছে, এই মাসকলে আপোনাৰ তেওঁলোকৰ জীৱনৰ আধা বয়স সন্তানক দিয়ে। তো মাষ্টাৰ অফ আৰ্টছৰ এই ডিগ্ৰীটো দি দিব লাগে সকলো মাককে। মোৰ ফালৰ পৰা কোৱা কথা দিয়কচোন, নিদিয়ে। তথাপিতো কিছুমান সন্তানে নিজৰ মাক বাপাকক একেবাৰে অশিক্ষিত বুলি ভাবে, দেখোঁ কেতিয়াবা, দুখ লাগে। আৰু কিছুমানতো সন্তান এনেকুৱা আছে নিজৰ মাক দেউতাকক পৰিচয় দিবয়ে বেয়া পায়, লাজ কৰে। নাজানো কেনেকুৱা মনোভাৱৰ, কেনেকুৱা মনোবৃত্তিৰ মানুহ, দেখিলে বেয়া লাগে। এনেকুৱা অনুভৱ হয় যে ভগৱান এনেকুৱা সন্তাননো কিয় জন্ম দিলা। কি ক'ম, দুখ লাগে। সেইকাৰণে মোৰ ভিডিঅ'টোত কৈ দিলোঁ বাৰু। মাক দেউতাকক অৱহেলা কৰা মানে ভগৱানক অৱহেলা কৰা। তো ভগৱানক সন্তুষ্ট কৰিবলৈ হ'লে মাক দেউতাকক সন্তুষ্ট কৰিব লাগিব। মই এইটো ক'ব খোজা নাই যে মই মোৰ মা দেউতাক স্বৰ্গৰ নিচিনা সুখ দি আছোঁ,
নাই, ময়ো ইমানখিনি দিব পৰা নাই, কিন্তু নিজৰ ফালৰ পৰা কিবা নহয় কিবা এটা চেষ্টা কেতিয়াবা নহয় কেতিয়াবা চলাওঁ, বা কমচে কম মোৰ মা দেউতাক পৰিচয় দিবৰ কাৰণে মই অৱহেলা নকৰোঁ। আঞ্জাখিনি ঢাকন দি কিনে মই ভাবিলোঁ বোলো চাউলখিনি ধুই আনো, তেনেতে মানুহজনে চাউলখিনি আনি কিনে এয়া চাউল ধুব ধৰিছে। কিছুমান সহায় পালে ভাল লাগে আচলতে। এই সহায়খিনি কিন্তু আজিয়েই কৰে এনেকুৱা নহয়, প্ৰায় আমাৰ মোক বহুখিনিয়ে সহায় কৰি থাকে, আৰু ইমানখিনি কষ্ট অনুভৱ নহয় মোৰ আচলতে, যিহেতু মোৰ মায়েও মোক প্ৰায় ঘৰৰ কামত সহায় কৰে। তাৰপিছত ডিউটিত আৰু অলপমান কষ্ট হয় বাৰু, ডিউটিত গ'লে কিবা ঘৰৰ পৰা কামৰ ঠাইত গ'লে কিবা এটা গধুৰ লাগি থাকে কামৰ ঠাইত, উপায় নাই কাৰণে কামটো কৰি আছোঁ, কিন্তু মোৰ বিশ্বাস কৰক -1% মোৰ ইচ্ছা নাই সেইখন ঠাইত কাম কৰিবৰ কাৰণে, কিন্তু উপায় নাই, কি ক'ম, ভগৱন্তই কিবা কৃপা কৰিলে ভাল আছিল। যিয়ে নহওক গাইজ, সকলো মানুহতো সমান নহয়, কোনোবাই সুখ দিব কোনোবাই দুখ দিব, কিন্তু কোনোবাই আৰু বিনা কাৰণতে দুখ দি যাব। কিন্তু কয় নহয় পৃথিৱীখনৰ নাম হৈছে মৃত্যুৰ লোক, ইয়াত বিভিন্ন ধৰণৰ কথা চলি থাকিব, কিন্তু সেইবিলাক কথা বাৰু ভাবি থাকিলে হ'ব, ভাবি থাকিলেতো পাগল হ'ব লাগিব। তো ইমান ভাবি নাথাকোঁ, সকলোকে সুমতি দিয়ক, লগতো মোকো দিয়ক, কিবা যদি বেয়া গুণ আছে প্ৰভুৱে। বাকী কি ক'ম, নিজক চেঞ্জ কৰিব লাগিব, তেতিয়া সুখ অনুভৱ কৰিব পাৰি ন। তো নিজক চেঞ্জ কৰিছোঁ গাইজ, বহুতখিনিয়ে চেঞ্জ কৰিছোঁ ঈশ্বৰৰ কৃপাত। মানুহজনে চাউল তাউল ধুই কিনে এয়া প্ৰেছাৰ কুকাৰত দি এতিয়া গেছত বহাই দিলে, আৰু মোক ক'ব ধৰিলে যে তুমি চাউলখিনি চাবা, ভাতখিনি চাবা। তো মই ভাতখিনি চাম, আৰু এইফালে মোৰ আঞ্জা হৈ গ'ল। আমি ৰাতিপুৱা এখনে আঞ্জা বনাওঁ, আৰু দুপৰীয়া মাহঁতে দালি বনাই খায়। যিহেতু মোৰ থাইৰয়ড থকা বুলি কৈছোঁ, মচুৰ দালি খাই ভাল নাপাওঁ, মুগৰ দালি খাওঁ, আৰু মোৰ মা দেউতাই মুগৰ দালি খাই ভাল নাপায়, গতিকে অকল নিজৰ কাৰণে বনাবৰ কাৰণে অলপ হিচকিচাওঁ, যাৰ কাৰণে নহয়ে, কিন্তু মায়ে কেতিয়াবা মোক মুগৰ দালি বনাই দিয়ে। আৰু এইফালে আমাৰ বাবু বহুত ভাল, সি ভাল বুলি ক'লে ভাল পায়, আৰু চবতকৈ ডাঙৰ কথা, বৰ্তমান মই ভইচ অভাৰ কৰি থাকোঁতে সি মোৰ কাষত আছে আৰু মোৰ ফালে চায়ে আছে। যদি কিবা কাৰণত কিবা বেয়া বুলি কওঁ নহয়, তেতিয়া লাগি যাব, 10টো লিখি আছে, এইকাৰণে বহুত ভাল লেখা। আৰু ফাইনেলি এয়া মোৰ আঞ্জা হৈ গ'ল, ইমান স্পেচিয়েল নহয় দিয়ক, তথাপিতো দেখাইছোঁ, আপোনালোকে বেয়া নাপাব। মই মাছ মাংস নাখাওঁৱেই, যাৰ কাৰণে মাছ মাংসৰ ৰেচিপি নাপায় কিন্তু মোৰ তাত। আৰু এইফালে আমাৰ বাবুৱে এটা গৰু এজনীলৈ এয়া লৈছে, প্ৰায় আমি দিয়ে থাকোঁ, আজি ভিডিঅ' কৰিছোঁ কাৰণে দিয়া, এনেকুৱা একো নহয়, আমি সদায় দি থকা বুলি ক'লেও ভুল নহয়, কাৰণ কিয় ঘৰত আমি খাবলৈ অনা আলু পৰ্যন্ত আমি দি দিওঁ, ভাল পাওঁ আচলতে। আমাৰ এজনী এনেকুৱা গৰু আছিল, কিন্তু আমাৰ দেউতাই অভাৱৰ কাৰণে সকলো গৰু বিক্ৰী কৰি দিছিল এটা সময়ত, কিন্তু এতিয়া এটাও গৰু নাই, কিন্তু গৰুক বহুত মৰম কৰোঁ, আৰু মই মৰম কৰোঁ, মোৰ সন্তানটোও মৰম কৰে। আচলতে প্ৰতিটো নিমাত প্ৰাণীকে আমি মৰম কৰিব লাগে, মানুহত কৰি এইসকলে আমাক বেছি আশীৰ্বাদ দিয়ে, আৰু চবতকৈ ডাঙৰ কথা, সিহঁতে বুজি পায় মৰমবোৰ। আৰু ফাইনেলি গাইজ, ডিউটিত যাবৰ কাৰণে মইজনীয়ে ওলালোঁ, মানুহজনেও ওলালে। এতিয়া আপোনাৰ আইনাত চাই পুৰা চুলি চুচিব ধৰিছোঁ, আমি চুচিব কওঁ, কিছুমানে কয় আঁচুৰিব, নানানটা শব্দ। যিয়ে নহওক, এই যে দাপোনখন দেখিছে, দাপোনখনত নিজৰ প্ৰতিবিম্বটো দেখাৰ বিপৰীতে যদি মানুহৰ চৰিত্ৰবিলাক দেখা পোৱা গ'ল হয়, কিমান মানুহে বাৰু এই দাপোনখন চালে হয়? মোৰ অনুমান 1% চালে হয় নেকি, কাৰণ কলিৰ যুগৰ মানুহবিলাকৰ চৰিত্ৰবিলাক অলপমান বেলেগ ধৰণৰ, বহুত বিপৰীত। যিয়ে নহওক, ইমানো বেয়া নহয় ন, সকলোৱে ভাল। তথাপিতো যদি দাপোনত যদি মানুহৰ চৰিত্ৰবিলাক দেখা পালে হয়, কিন্তু 1%ই চালে হয়, সঁচা কথা এইটো। যিয়ে নহওক, এতিয়া ভিডিঅ'টো শেষ কৰাৰ ফালে আহি গ'ল গাইজ, তো এতিয়া সোনকালে চুচি মাগি ওলাও দিয়ক।
লাভ ইউ আনিম দা চকলেট তুমি ভালকৈ থাকবা দা আটাৰ কথা শুনবা ৰাস্তাত নাহিবা দা টাটা বাই বাই see you আৰু ফাইনেলি গাইজ 9 ঘণ্টাৰ কাৰণে ওলালোঁ দিয়ক এতিয়া বাজিছে 9:40 45 মানত যাই পাম আৰু 6:45ত মোৰ কাম শেষ হ'ব কিবা এটা ভাল নালাগে মাক অকল আটাকৰ লগত আজি থাকিব আইতাকে থাকিলে মানে পিছে পিছে ঘূৰি থাকে কিন্তু দেউতাৰ অসুস্থ দেহটো যাৰ কাৰণে অলপমান নোৱাৰিব তাকে অলপ চিন্তা লাগি আছে আৰু ফাইনেলি গাইজ আহি পালোঁ ডিউটি এতিয়া কৰিব লাগিব কাম গতিকে ভিডিঅ'টো সমাপ্তি ঘটিব যদি ভিডিঅ'টো চাই ভাল পাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আজিলৈ আহিছোঁ নমস্কাৰ